নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু আজি আমি ক্লাছটোত আলোচনা কৰিম জিকে 20টা কুৱেশ্যন বিভিন্ন ধৰণৰ পাৰ্টৰ পৰা আৰু এই প্ৰশ্নখিনি আপোনালোকৰ আগন্তুক যি ডিএলএডৰ পৰীক্ষা আছে পৰীক্ষাটোত আপোনালোক যথেষ্ট সহায় কৰিব আৰু যিহেতু মাজত কেইটামান দিন ডিএলএডৰ বাবে আৰু আপোনালোকে পুৰা উদ্যমেৰে পঢ়াটো খুবেই প্ৰয়োজনীয় যিহেতু কম্পিটিশ্যন বহুত হাই হয় আৰু আজিকালি বহুতে ডিএলএডৰ বাবে এপ্লিকেশ্যন কৰে যিহেতু ডিএলএড পৰীক্ষাটো পাছ কৰাৰ পাছতহে বা বিএড পৰীক্ষাটো পাছ কৰাৰ পাছতহে আপুনি শিক্ষক পঢ়িবৰ বাবে বা শিক্ষকতা কৰিবৰ বাবে উপযুক্ত হয় গতিকে আপুনি সেই ডিএলএডৰ যি দুবছৰীয়া পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰম পঢ়িবৰ বাবে প্ৰথমতে আপোনালোকে যিহেতু ডিএলএডৰ পৰীক্ষাটো দিবই লাগিব গতিকে এইকেইটা দিন যিহেতু আপোনালোকৰ সকলোৰে হয়তো গ্ৰেজুৱেশ্যনৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে আৰু এইকেইটা দিন আছে গতিকে এইকেইটা দিন ভালকৈ পঢ়ক ঠিক আছে আমিও আপোনালোকৰ বাবে খুব ধুনীয়াকৈ আমাৰ ইউটিউব চেনেলৰ লগতে আমাৰ এপতো ক্লাছবোৰ আগবঢ়াই লৈ গৈছো আমাৰ ইউটিউব চেনেলত ডেইলি বিভিন্ন ধৰণৰ পাৰ্টৰ পৰা ভিডিঅ'বোৰ আহি আছে ক্লাছবোৰ আহি আছে আপোনালোকে এই ক্লাছবোৰ লওক প্ৰশ্নবোৰ চাওক আৰু ইয়াৰ ৰিলেটেড কুৱেশ্যনবিলাকে পৰীক্ষাত অহাৰ সম্ভাৱনা আছে ঠিক আছে গতিকে আমি আমাৰ এপত আমাৰ যিটো আসাম কেৰিয়াৰ পইণ্ট এপ আছে এই এপটোত আমি এটা কোৰ্চ এভেইলেবল কৰিছো আপোনালোকৰ বাবে যিটো কোৰ্চত আমি আপোনালোকক প্ৰত্যেকটো পাৰ্ট ঠিক আছে প্ৰত্যেকটো ছাবজেক্টৰ উইথ লেংগুৱেজ আছামিজ লেংগুৱেজলৈকে প্ৰত্যেকটো ছাবজেক্টৰ আমি এনালাইচিছ কৰিছো তাত কুৱেশ্যন আনচাৰ আলোচনা কৰিছো তাত আমি কনচেপচুৱেল ক্লাছ লৈছো এমচিকিউ ফৰৱাৰ্ড কৰিছো তাৰ লগে লগে মক টেষ্ট আৰু ইবুকৰ তাত আমি ব্যৱস্থা কৰিছো গতিকে আপোনালোকে যদি আমাৰ সেই কোৰ্চটোত যিটো ডিএলএডৰ স্পেচিয়েল কোৰ্চ এই কোৰ্চটোত যদি জইন হ'ব বিচাৰে তেতিয়াহ'লে আমাৰ এই নাম্বাৰটোত এটা হোৱাটছআপ কৰক তাত আপোনালোকে কওক যে ডিএলএডৰ কোৰ্চটো ল'ব বিচাৰিছো আৰু আমাৰ টিমে আপোনালোকে এটা কিউআৰ কোড ফৰৱাৰ্ড কৰিব আৰু সেই কিউআৰ কোডটোত আপোনালোকে মাত্ৰ 399 rupees পে কৰিলে ঠিক আছে মাত্ৰ 399 rupees যদি পে কৰে তেতিয়াহ'লে আপোনালোকে আমাৰ সেই কোৰ্চটো ল'ব পাৰিব ঠিক আছে সো আজি আমি ষ্টাৰ্ট কৰো আমাৰ বেসিক খুব ইম্পৰ্টেন্ট 20টা এমসিকিউ লৈ আহিছো জিকে পাৰ্টটোৰ পৰা সো প্ৰথমটো প্ৰশ্ন আপোনালোকৰ বাবে আপোনালোকে প্ৰশ্নটো প্ৰথম পঢ়ক আৰু উত্তৰ দিবলৈ চেষ্টা কৰক আৰু নিজেও লিখি যাব আজি এই 20টা প্ৰশ্নৰ ভিতৰত আপুনি কেইটা শুদ্ধ উত্তৰ দিব পাৰিছে আৰু আমাক শেষত কমেন্টত জনাই দিব সো ফাৰ্স্ট কোৱেশ্চনটো আছিলে যে প্ৰথমবাৰৰ বাবে ভাৰতীয় যিখন সংবিধান এই সংবিধান কেতিয়া সংশোধন কৰা হৈছিল আমি সকলোৱে জানো ভাৰতৰ সংবিধানখন বিশ্বৰ সবাতোতকৈ দীৰ্ঘতম লিখিত সংবিধান আৰু এই সংবিধানখন কোনো ক্ষেত্ৰত কেতিয়াবা সংশোধনৰ প্ৰয়োজনীয়তা আহি পৰে বা সংশোধন কৰে গতিকে প্ৰথমবাৰৰ বাবে ভাৰতীয় যিখন সংবিধান আছিলে সেই সংবিধানখন কেতিয়া সংশোধন কৰা হৈছিল ঠিক আছে তো প্ৰথম প্ৰশ্নটোৰ উত্তৰ আপুনি দিবলৈ চেষ্টা কৰক প্ৰথম প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব ইন 1951 ঠিক আছে হল 1951 1951 চনৰ 18 জুনত ঠিক আছে 18 জুনত হয় ভাৰতীয় সংবিধানখন প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিল ঠিক আছে কমেন্টত জনাব এনসাৰটো ওকে নেক্সট কোৱেশ্চনটো পঢ়ক আৰু উত্তৰটো দিবলৈ ট্ৰাই কৰক যে ভাৰতীয় সংবিধানৰ কোন অংশত ভাৰতীয় সংবিধান সংশোধন কৰাৰ বাবে সংসদৰ ক্ষমতা আছে কোনটো পাৰ্টত ঠিক আছে ভাৰতীয় সংবিধানখনত যেহেতু কেইবাটা পাৰ্ট আছে আৰু তাৰে কোনটো পাৰ্টত এই ক্ষমতাটো প্ৰদান কৰা আছে ভাৰতীয় সংসদ ব্যৱস্থাক ঠিক আছে ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব কমেন্টত জনাওক আৰু মইতো উত্তৰটো দিয়েই দিম ঠিক আছে ওকে পাৰ্ট 20 ঠিক আছে পাৰ্ট 20 এই ক্ষমতাটো প্ৰদান কৰা হৈছে ওকে সো নেক্সট কোৱেশ্চন হিন্দু সভ্যতাৰ মানুহে কোন বন্দৰ নগৰৰ পৰা বাণিজ্য কৰিছিল ঠিক আছে হিন্দু সভ্যতাৰ পৰা প্ৰশ্ন বিভিন্ন ধৰণৰ পৰীক্ষাত বহুবাৰ আহি আছে আহিবই হিন্দু সভ্যতাখন যেহেতু বহুত ডাঙৰ এখন সভ্যতা আছিল আৰু এই সভ্যতাৰ পৰা ৰিলেটেড বহুতখিনি কুৱেশ্যন আমাৰ এপৰটো ইউটিউব চেনেলটো বহুতবাৰ আলোচনা হৈ আছে আৰু এই প্ৰশ্নটো চাওক যে কোনখন নগৰৰ পৰা বাণিজ্যৰ বাবে তেওঁলোকে নগৰখন ব্যৱহাৰ কৰিছিল অৰ্থাৎ বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল হৰপ্পা লুথাল দিল্লী আৰু চুৰাট কোনটো এনসাৰ ইয়াত কাৰেক্ট হ'ব ঠিক আছে হল ইয়াত হ'ব লুথাল ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে য'ৰ পৰা কি কৰিছিলে যে মূল বাণিজ্য কেন্দ্ৰ হিচাপে লুথালক ব্যৱহাৰ কৰা হৈছিলে হিন্দু সভ্যতাত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত ওকে নেক্সট কুৱেশ্চন মণিপুৰৰ ৰজা জয় সিংহৰ জীয়েক কুৰাংগেয়নীৰ হাত আগবঢ়োৱা আহোম ৰজাজনৰ নাম কি আছিল ওকে গতিকে চাওক যিহেতু ডিএলএডৰ এক্সাম আৰু আসাম ডিএলএড গতিকে আহোম কিংডমৰ ওপৰত আপুনি প্ৰশ্ন চোৱাটো খুব প্ৰয়োজনীয় বিভিন্ন ধৰণৰ টপিকৰ পৰা আহোম কিংডমৰ বহুত প্ৰশ্ন আপোনালোকে চোৱাটো খুব প্ৰয়োজনীয় আৰু আপোনালোকে ট্ৰিক এপ্লাই কৰি পঢ়িব ঠিক আছে এটা কথা কওঁ আজি যদিও মই ইয়াত আপোনালোকক কৰবাৰ পৰা এটা আহোম কিংডমৰ বা আহোম হিষ্ট্ৰী ঠিক আছে কুৱেশ্যন আনিছো যদিও আপোনালোকে যদি আসাম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম আপুনি ক্লিয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে থ্ৰুলি ষ্টাৰ্টিঙৰ পৰা হল আপুনি আহোম ৰাজ্যৰ বিষয়ে বা আহোম যি আমাৰ বংশ আছিলে শাসনতন্ত্ৰ আছিলে এই আহোম শাসনতন্ত্ৰৰ কথাখিনি কিন্তু প্ৰথমৰ পৰা শেষলৈকে কণ্টিনিউৱাছলি আপুনি কিছুমান ট্ৰিক এপ্লাই কৰি আমাৰ এপত এইবিলাক কথা আলোচনা হ'ব আমাৰ ইউটিউবতো আলোচনা হ'ব ঠিক আছে এইবিলাক ট্ৰিক এপ্লাই কৰি আপুনি পঢ়ক তেতিয়াহে কিন্তু আহোম কিংডম আপোনাৰ ক্লিয়াৰ হ'ব যিহেতু আহোম কিংডমত আমি সকলোৱে জানো ইমানেই নাম আছে ইমান নামবোৰ খেলি মেলি হয় কোনজন ৰজা কি বুলি কোৱা হয় কোনজন ৰজাই ক'ত শাসন কৰিছিলে তেওঁ কি কাম কৰিছিলে এইবিলাক মনত ৰখাটো কিন্তু কিছু জটিল হৈ পৰে তাৰ বাবে আপোনালোকে একদম প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰা গোটেই পইণ্ট ৱাইজ যদি বস্তুখিনি মনত ৰাখিবলৈ চেষ্টা কৰে তেতিয়া যথেষ্ট সহজ হৈ পৰিব ঠিক আছে গতিকে ইয়াত আপোনাক সুধিছে যে মণিপুৰৰ ৰজাৰ লগত সম্পৰ্ক স্থাপন কৰিবৰ বাবে ঠিক আছে আহোমৰ কোনজন ৰজাই কি কৈছিলে হাত আগবঢ়াইছিল ওকে অৰ্থাৎ তেখেতে
তেখেতৰ জীয়ৰীক কি কৰিব বিচাৰিছিলে বিয়া পাতিব বিচাৰিছিলে ওকে সো ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব 4 নম্বৰ প্ৰশ্নটো হল ৰাজেশ্বৰ সিংহ ইজ দা কাৰেক্ট আনসাৰ ওকে এতিয়া আপুনি এটো জানি থব লাগিব যে যিসকল ৰজাৰ নাম ইয়াত কৈছে ৰুদ্ৰ সিংহ ৰাজেশ্বৰ সিংহ প্ৰমত্ত সিংহ শিৱ সিংহ তেওঁলোকৰ অন্যান্য নামবিলাক কি আছিল আৰু তেওঁলোকে কোনবিলাক কাম কৰিছিল এইবিলাক জনাটো খুব প্ৰয়োজনীয় ওকে নেক্সট কোৱেশ্চন চৰাইদেউ কোন বছৰত চুকাফাই আহোমসকলৰ ৰাজধানী হিচাপে স্থাপন কৰিছিল আমি জানো যে চৰাইদেউ আহোমসকলৰ ৰাজধানী আছিল আৰু এই আহোমৰ ৰাজধানী হিচাপে চৰাইদেউ কোনে আগবঢ়াই দিছিল হল চুকাফাই কি কৰিছিলে তাক প্ৰস্তাৱ কৰিছিল আৰু চুকাফাই চৰাইদেউ ৰাজধানী হিচাপে ঘোষণা কৰিছিল এতিয়া কোন চনত এই যে চৰাইদেউ চুকাফাই ৰাজধানী স্থাপন কৰিছিল কোনটো এনসাৰ হ'ব 1253 1220 1238 আৰু 1240 ওকে ইয়াত কোনটো এনসাৰ কাৰেক্ট এনসাৰ হ'ব 1253 চনত ঠিক আছে 1253 চনত শুদ্ধ উত্তৰ হ'ব ঠিক আছে ওকে নেক্সট প্ৰশ্নটো আহোমৰ মুদ্ৰা আকৃতি কেনেকুৱা আছিল আমি সকলোৱে জানো যে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰবোৰত প্ৰত্যেক দেশৰ কিছুমান নীতি নিয়ম সম্বলিত কিছুমান মুদ্ৰা থাকে আৰু মুদ্ৰাটোত এনেই নাথাকে মুদ্ৰাবিলাকত কি থাকে যে সেই দেশখনৰ বহুখিনি তাত হিষ্ট্ৰী জড়িত হৈ থাকে ঠিক আছে গতিকে আহোম যিবিলাক মুদ্ৰা আছিলে এই আহোম মুদ্ৰাবিলাকৰ কিছুমান শেপ আছে আমি ক'বলৈ যাওঁ বৰ্তমান ভাৰতৰ আমাৰ মুদ্ৰা শেপটো কি ঘূৰণীয়া হয় নে নহয় বা বেলেগ কিছুমান দেশত কেতিয়াবা বৃত্তাকাৰ বা খৰভুজিও হৈ পৰে ঠিক আছে কি কয় বৰ্গাকাৰ বা খৰভুজিও হৈ পৰে সো আহোম সময়ৰ যিবিলাক মুদ্ৰা আছিল এই মুদ্ৰাবিলাক কেনেকুৱা ধৰণৰ আছিল হল ইয়াত কোনটো এনসাৰ কাৰেক্ট এনসাৰ হ'ব হল অষ্টভুজীয় এতিয়া অষ্টভুজীয় বুলি ক'লে আপুনি কি বুজি পাব বাৰু অষ্টভুজীয় বুলি ক'লে অক্টাগোনেল বুলি ক'লে কি বুজি পায় যে তাৰ 8টা চুক এনেকে কৰি 8টা চুক আছিলে ঠিক আছে হেতুকে কয় কি অষ্টাভুজীয় ঠিক আছে অক্টাগোনেল ওকে নেক্সট কোৱেশ্চন এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন আৰু খুব বেছি এতিয়া আমাৰ যিটো অসমৰ জলবায়ু বা আসাম জিঅগ্ৰাফিৰ ওপৰত প্ৰশ্ন চোৱাটো খুব ইম্পৰ্টেন্ট আৰু লেটেষ্ট যিবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আপুনি চোৱাটো খুব প্ৰয়োজনীয় কাৰণ বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছ আপডেট হৈছে এতিয়া সো হাউ মেনি এলিফেণ্ট ৰিজাৰ্ভ আৰ দেয়াৰ ইন আসাম অসমত কিমানটা হাতী সংৰক্ষণ বনাঞ্চল আছে ব্যাঘ্ৰ প্ৰকল্পৰ কথা আপুনি ক'ব পাৰে ৰামসাৰ সাইট খুব বেছি ইম্পৰ্টেন্ট ওকে তো অসমত কিমানটা হাতী সংৰক্ষিত বনাঞ্চল আছে 2 3 4 5 কেইটা আছে কমেন্টত জনাওক ইয়াৰ উত্তৰটো কমেন্টত জনাওক কোনটো এনসাৰ কাৰেক্ট হ'ব আমি ডিএলএডৰ বাবে ক্লাছ কৰি আছো ঠিক আছে আৰু ডিএলএডৰ বাবে খুব সময় হাতত কমি আহিছে পৰীক্ষাবিলাকো আপোনালোকৰ বিভিন্ন ধৰণৰ কলেজত দিয়া পৰীক্ষাবোৰো শেষ হৈছে সো এতিয়া ভালকৈ পঢ়ক এইকেইটা দিন ওকে 7 নম্বৰ প্ৰশ্নটো উত্তৰ কি হ'ব কিমানটা হাতী সংৰক্ষিত বনাঞ্চল আছে 5টা ঠিক আছে হল হাতী সংৰক্ষণৰ বাবে অসমত 5টা বনাঞ্চল আছে আৰু এই এক্সপ্লেনেশন বিলাক আপোনালোকে সম্পূৰ্ণকৈ এপৰ ভিতৰত পাব আমি এক্সপ্লেইন কৰিম কেনেকৈ কি হৈছে ওকে নেক্সট কোৱেশ্চন এই প্ৰশ্নটো অসমত কিমানটা ৰামসাৰ স্থান আছে আৰু ৰামসাৰ সাইটৰ কথা মই অকমান আগত উল্লেখ কৰিছোৱে এটা খুব লেটেষ্ট আমাৰ কেইবাটাও ৰামসাৰ সাইট এপ্লিকেবল হৈছে ওকে সো অসমত কিমানটা ৰামসাৰ সাইট আছে অসমত থকা ৰামসাৰ স্থানৰ সংখ্যা কিমান 0 1 2 3 কেইটা আছে কমেন্টত জনাওক অসমত থকা ৰামসাৰ স্থান আছে এটা হয় না অসমত ৰামসাৰ স্থান কেইটা আছে এটা আৰু হেতু কি হেতু হল দীপৰ বিল হয় না দীপৰ বিল ওকে ৰামসাৰ সাইটত দীপৰ বিল অন্তৰ্ভুক্ত বা দীপৰ বিলৰ কথা আমি এতিয়া সকলোৱে জানো খুব সংকটাপন্নও হয় গতিকে আমি সকলোৱে ইয়াৰ ওপৰত কি হয় অলপ নিজে এক্টিভ হোৱাটো খুব প্ৰয়োজনীয় ওকে ঠিক আছে নেক্সট স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নাম কি চাওক মই যেতিয়া চলচ্চিত্ৰৰ কথাটো লৈ আহিলো অৰ্থাৎ ইয়াৰ পৰা এটা কথা বুজি পালে যে চলচ্চিত্ৰ ৰিলেটেড প্ৰশ্ন হয় এৱাৰ্ড ৰিলেটেড কোৱেশ্চনছ বিলাক আপোনালোকে চোৱাটো খুব প্ৰয়োজনীয় তাৰ লগে লগে চলচ্চিত্ৰৰ লগে লগে আমাৰ যিবিলাক স্পৰ্টছ ফিল্ডটো আছে হয় আমাৰ খেল জগতৰ কথা প্ৰত্যেকখন জগত সাহিত্য জগত সংস্কৃতি জগতকে লৈ প্ৰত্যেকখন জগতৰ কথা আপুনি প্ৰশ্নবিলাক চোৱাটো খুব প্ৰয়োজনীয় আৰু লগে লগে বঁটাবিলাক ঠিক আছে হয়তো আজি সেশনটোত আজি বহুতখিনি প্ৰশ্ন কিতাপৰ পৰা সম্বলিত হৈছে দুই এটা প্ৰশ্ন সো স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি হালধীয়া চৰাই বাওধান খায় ওকে আমি এইটো জানিব লাগিব সেই সিনেমাখন সেই চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল এইবিলাক প্ৰশ্নও সোধে হল বহাগৰ দুপৰীয়া ডাক্তৰ বেজবৰুৱাৰ প্ৰতিধ্বনি ইয়াত কোনটো এনসাৰ কাৰেক্ট এনসাৰ হ'ব হল হালধীয়া চৰাই বাওধান খায় হয়নে এই প্ৰশ্নটো হল তাৰ শুদ্ধ উত্তৰ এই হালধীয়া চৰাই বাওধান খায় নামৰ যিখন চলচ্চিত্ৰ আছে ঠিক আছে চলচ্চিত্ৰখনক কি বঁটা প্ৰদান কৰা হৈছিলে স্বৰ্ণকমল বঁটা হ'ব কেতিয়াবা প্ৰশ্নটো তেনেকেও সুধিব পাৰে ওকে তো নেক্সট কোৱেশ্চনলৈ আহো নেক্সট কোৱেশ্চনলৈ অহাৰ আগত আকৌ কৈছো যে আমি ডিএলএডৰ ক্লাছ আমাৰ এপত ক্লাছ কৰি আছো হয় গতিকে মাত্ৰ 399ত আপোনালোকে আমাৰ কোৰ্সটো ল'ব পাৰিব যিটো কোৰ্সত ডেইলি 4টাকৈ লাইভ ক্লাছ হৈছে ভাবি চাওক দিনটো 4 ঘণ্টা সময় আপোনালোকৰ লগত আমি থাকিমি কন্টিনিউ প্ৰত্যেকটো সাবজেক্ট ইংলিছৰ হয়
জেনেৰেল নলেজৰ হয়, ৰিজনিঙৰ হয়, মেথছৰ হয়, ঠিক আছে। যদি কেতিয়াবা ৰিজনিঙৰ হয়, কেতিয়াবা মেথছৰ হৈ আছে, ঠিক আছে, উল্টা কৰি হৈ আছে, জেনেৰেল চায়েন্সৰ হৈ আছে, যদি কেতিয়াবা জেনেৰেল চায়েন্স হয়, কেতিয়াবা মেথছ হৈছে, তেনেকে আমি ডেইলি কি হৈছে 4টা আপোনালোকৰ বাবে লাইভ ক্লাছ লৈ আছো। যদি আপোনালোকে ভাবে যে আসাম কেৰিয়াৰ পইণ্টত পঢ়িব বিচাৰে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, তাৰ লগে লগে আমাৰ এপত জইন হওক, মাত্ৰ 399 ৰুপিজত, আৰু জইন হ'বৰ বাবে এই নাম্বাৰ এটা ফোন কৰক নতুবা হোৱাটছআপ কৰক। অ'কে, তো নেক্সট কুৱেশ্যনটো উত্তৰ দিব দেই, যে হু ৱন দা 25th PEN প্ৰিণ্টাৰ প্ৰাইজ, হল পেন প্ৰিণ্টাৰ প্ৰাইজ। 2025 চনত পেন প্ৰিণ্টাৰ পুৰস্কাৰ কোনে জয়ী হৈছিল? এতিয়া পুৰস্কাৰ সম্পৰ্কে প্ৰশ্ন চোৱাটো জৰুৰী, আৰু আপোনাক মই কৈছো ৱৰ্ল্ড কাপ, অৰ্থাৎ এতিয়া যিহেতু বিশ্বকাপ ফুটবল আৰম্ভ হৈছে, তাৰ পৰা আপুনি বেছিক 2টা প্ৰশ্ন অলপ চাই থোৱাটো ভাল, যিহেতু পৰীক্ষালৈ মাজত আৰু কেইটামান দিন আছে, গতিকে অকণমান কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এইকেইটা প্ৰশ্ন চাই থব। তাৰ লগে লগে ক্ৰিকেট জগতৰ পৰা, ঠিক আছে, ক্ৰিকেট জগতৰ পৰা কিন্তু কিছুমান প্ৰশ্ন চাব দেই, তাৰ পৰা প্ৰশ্ন আহিব। অ'কে, চ' এই প্ৰশ্নটো কোনটো উত্তৰ হ'ব? 2025 চনত পেন প্ৰিণ্টাৰ পুৰস্কাৰ কোনে জিকিছিল? ইয়াত 4টা অপশ্যন আছে, ইয়াত কোনটো এনচাৰ কাৰেক্ট হ'ব? হল, ইয়াত হ'ব লেইলা আবু লেলা। লেইলা আবু লেলা ইজ দ্য কাৰেক্ট এনচাৰ। লেইলা আবু লেলা ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, ঠিক আছে। চ' নেক্সট কুৱেশ্যনলৈ যাওঁ। RBI মুখ্য কাৰ্যালয় কোন চহৰত অৱস্থিত? অ'কে, এতিয়া ইয়াৰ পৰা আপুনি এটা আইডিয়া কৰিব পাৰিলে, ইয়াত হেডকোৱাৰ্টাৰ ৰিলেটেড কুৱেশ্যন আহিব, ক'ত কোনটো সংগঠনৰ কোনটো অফিচৰ হেডকোৱাৰ্টাৰ আছে। হল, ইণ্টাৰনেশ্যনেল হেডকোৱাৰ্টাৰ বিলাকো ইম্পৰ্টেণ্ট, ভাৰতীয় কিছুমান ব্ৰাঞ্চৰ হেডকোৱাৰ্টাৰ বিলাকো কি হয় ইম্পৰ্টেণ্ট। গতিকে RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় কোন চহৰত অৱস্থিত? চেন্নাই, মুম্বাই, কলকাতা, নিউয়ৰ্ক। ইট ইজ ইম্পচিবল টু নিউয়ৰ্ক, হয় নে নহয়? নিউয়ৰ্ক হ'ব নোৱাৰে, কাৰণ নিউয়ৰ্ক ভাৰতবৰ্ষত নাই, আৰু ভাৰতবৰ্ষৰ যদি আচল হাৰ্ট বুলিয়ে ক'ব লাগিব, হয় নে? RBI, যদি ইয়াৰ মুখ্য কাৰ্যালয় যদি নিউয়ৰ্কত হ'বলৈ হয়, তেতিয়াহ'লে কি হ'ব এবাৰ ভাবিয়ে চাওক বাৰু, ঠিক আছে। গতিকে 11 নম্বৰ কুৱেশ্যনৰ এনচাৰ কি হ'ব? মায়ানগৰী, মুম্বাই, হয় নে নহয়? মুম্বাইত অৱস্থিত হয়। অ'কে, নেক্সট কুৱেশ্যন। ৱৰ্ল্ড এথলেটিক্স ডে, হয়নে? বিশ্ব এথলেটিক দিৱস প্ৰতি বছৰে কোনদিনা উদযাপন কৰা হয়? চাওক, আজি এই প্ৰশ্নটো ইয়াত এটা কথা গম পালে যে কোনটো দিৱস কোন তাৰিখে হয়, হয় নে নহয়? গতিকে কোনটো দিৱস কোন তাৰিখে হয় এইটো চাই থব, এনেকুৱা লিষ্ট ওলাব, গতিকে লিষ্ট বিলাক আপোনালোকে কৰিব। হয়, টেকনিক ইউজ কৰি পঢ়িব লাগিব, হয় নে নহয়? আমি ক'ৰবাৰ পৰা জপিয়াই নহয়, একদম থ্ৰলি চাব, বছৰটো প্ৰত্যেকটো মাহত, যে জানুৱাৰী মাহত কোনখিনি বস্তু আছে, ফেব্ৰুৱাৰী মাহত কোনখিনি বস্তু আছে, কোনখিনি স্পেচিয়েল ডে আছে, হয় নে নহয়? গতিকে এইখিনি যেতিয়া আপুনি এটা লিষ্ট বনাব, তেতিয়া আপোনাৰ মনত ৰাখিবলৈ কিন্তু সুবিধা হ'ব, হয় নে? মই কোৱা কথাটো মিছা নেকি? অ'কে, তো 12 নম্বৰ প্ৰশ্নৰ উত্তৰ কি হ'ব? 7 মে', আৰু 7 মে' দিৱস কি কৰা হয়? বিশ্ব এথলেটিক্স দিৱস, হয়নে? মে' 7 তাৰিখে। অ'কে, ঠিক আছে। ক্লাছটো কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব, তাৰ লগে লগে আৰু জনাই দিব, আজি আপুনি এতিয়ালৈকে 12টা প্ৰশ্ন গৈছে, 20টা প্ৰশ্ন যাব, আৰু এই 20টা প্ৰশ্নত আপুনি কিমান নম্বৰ পালে আপুনি কমেণ্টত ধুনীয়াকৈ লিখি দিব, ঠিক আছে। অ'কে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন, পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? হয়, পেনিচিলিন এটা এণ্টিবায়টিক হয়, আৰু এই পেনিচিলিন নামৰ এণ্টিবায়টিকটো কোনজন চাইণ্টিষ্টে আৱিষ্কাৰ কৰিছিল? হু ডিস্কভাৰ পেনিচিলিন? এইটো চায়েন্সৰ কুৱেশ্যন, গতিকে এইটো প্ৰশ্ন বেছিকেলি আপুনি উত্তৰ দিব পাৰিব লাগে, যিহেতু মই চায়েন্স আপোনালোকক বহুবাৰ পঢ়াই আছো, বিভিন্ন ধৰণৰ কোৰ্চত পঢ়াই আছো, হয় নে নহয়? চ' হু ডিস্কভাৰ্ড পেনিচিলিন? পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? এইটো প্ৰশ্নৰ উত্তৰ কি হ'ব? আলেকজাণ্ডাৰ ফ্লেমিং, হয়নে? আলেকজাণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। অ'কে, নেক্সট 14 নম্বৰ, সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত উপন্যাস দেওলাংখুই ৰচনা কোনে কৰিছিলে? এইটো কওক, এইটো একেবাৰে সহজ প্ৰশ্ন, হয়নে? দেওলাংখুই ৰচনা কোনে কৰিছিলে আমি সকলোৱে জানো, আৰু তেখেত বৰ্তমান খুব ফেমাছ, খুব আজি অলপ দিনৰ পৰা তেখেত ফেমাছ হৈ পৰিলে, আৰু কিয় ফেমাছ হৈ পৰিলে আমি সকলোৱে জানো, হয় নে নহয়? আগতেও ফেমাছ আছিলে, কিন্তু এতিয়া কি হ'ল, তেখেতক চিনি নোপোৱা কোনো নাই আৰু, হয়নে? কি কাৰণে চিনি নোপোৱা কোনো নাই আমি সকলোৱে গম পাইছো, হয় নে নহয়? তেখেতে কাৰ ইণ্টাৰভিউ লৈছিলে? লাষ্ট কাৰ ইণ্টাৰভিউ লৈছিলে আমি সকলোৱে জানো, ঠিক আছে। গতিকে সেই উত্তৰটো কি হ'ব? হ'ল ৰীতা চৌধুৰী। দেওলাংখুই উপন্যাসখন কোনে লিখিছিলে? ৰীতা চৌধুৰীয়ে লিখিছিলে। অ'কে, নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ বিৰচিত সবাতোতকৈ সৰু পুথিখন কি? শ্ৰীমন্ত শংকৰদেৱে বহু পুথি ৰচনা কৰিছে, কীৰ্তন ঘোষা, হয় নে নহয়? অ'কে, গুণমালা, দশম কালীয় দমন ইত্যাদি বহুত বেছি, হয়। চ' ইয়াৰ ভিতৰত একেবাৰে সৰু সূক্ষ্ম পুথিখনৰ নাম কি? কি হ'ব? গুণমালা, হয়নে? গুণমালা। হাতীমাৰি ভুৰুকাত ভৰুৱাৰ ধৰেই শ্ৰীমন্ত শংকৰদেৱে গুণমালা পুথি এটা নিশাৰ ভিতৰতে কি কৰিছিলে? ৰচনা কৰি থৈ দিছিলে, ঠিক আছে। হা, আৰু আমি আজিকালি এটা প্ৰশ্নই মুখস্থ কৰিব নোৱাৰো পৰীক্ষাৰ কাৰণে, তেখেতে কি কৰিছিলে? হা, সেইকাৰণে তেখেতক সৰ্বগুণাকৰ বুলি কোৱা হয়, হয়, ঠিক আছে। অ'কে, 16 নম্বৰ। নেক্সট আহিলে, কোন বিশ্বকাপত ভাৰতে দ্বিতীয়বাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ চেম্পিয়ন খিতাপ লাভ কৰিছে? মই কৈছো নহয়, ক্ৰিকেটৰ প্ৰশ্ন চোৱাটো ইম্পৰ্টেণ্ট, ঠিক আছে। অ'কে, কোনখন বিশ্বকাপত ভাৰতবৰ্ষই দ্বিতীয়বাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ চেম্পিয়ন খিতাপ অৰ্জন কৰিছিল? অৰ্থাৎ জিকিছিলে তেতিয়াই তেখেতে, তেখেত নহয়, ভাৰতীয় দলটো হ'ল দ্বিতীয়বাৰৰ বাবে
ভাৰতীয় দলে ক্ৰিকেট বিশ্বকাপৰ চেম্পিয়ন খিতাপ অৰ্জন কৰা দল হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াত কোনটো এনসাৰ কাৰেক্ট এনসাৰ হ'ব 2011 চনৰ ক্ৰিকেট বিশ্বকাপ ঠিক আছে 2011 চনৰ ক্ৰিকেট বিশ্বকাপ হয় ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো জিঅগ্ৰাফি কুৱেশ্যন চোৱাটো ইম্পৰ্টেণ্ট হল হুইচ ইজ দ্য লাৰ্জেষ্ট এণ্ড হাইয়েষ্ট ঠিক আছে স্মলেষ্ট ডিপেষ্ট গোটেইখিনিয়ে চাব লাগিব হল হুইচ ইজ দ্য হাইয়েষ্ট ৱাটাৰফল ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো অকে ইয়াত কোনটো হ'ব জগ জলপ্ৰপাত কুঞ্চিকাল জলপ্ৰপাত দুধসাগৰ জলপ্ৰপাত আৰু আথিৰাপিল্লি জলপ্ৰপাত অকে চ' ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব জনাওক কুঞ্চিকাল জলপ্ৰপাত ঠিক আছে কুঞ্চিকাল জলপ্ৰপাত ইজ দা কাৰেক্ট আনসাৰ ওকে গতিকে চাওক আপুনি এইটো বস্তু চাই দিব হাইয়েষ্ট খিনি কোনখিনি হয় লাৰ্জেষ্ট কোনখিনি আছে ভাৰতবৰ্ষৰ লাৰ্জেষ্ট বস্তুবিলাক কি আছে ডিপেষ্ট কোনখিনি আছে হয় নে নহয় স্মলেষ্ট কি আছে গোটেই বস্তু চাইট একদম বেলেগে বেলেগে আপোনালোকে বনাই লওক কাগজত বস্তু বনাই লওক সেইখিনি মনত ৰাখক ওকে নেক্সট কুৱেশ্যন কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় আমি সকলোৱে জানো 4টা গ্ৰহৰ নাম ইয়াত উল্লেখ কৰা হৈছে আমি সকলোৱে দেখিছো কি আছে ইয়াত চ' শুক্ৰ মংগল বৃহস্পতি আৰু শনি কোনটো এনসাৰ কাৰেক্ট হ'ব হয় মঙ্গল গ্ৰহক কি বুলি কোৱা হয় ৰঙা গ্ৰহ বুলি জনা যায় মঙ্গল গ্ৰহক ৰঙা গ্ৰহ বুলিও জনা যায় ওকে ঠিক আছে নেক্সট 19 নম্বৰ কুৱেশ্যন কোনটো গ্ৰহত আঙুঠি আছে আৰু আমিতো সেইটো বিশেষকে ক'বই নালাগে হয় নে নহয় তথাপিও ইয়াৰ মাজতে কিছুমান ওলাই যাব যিটো সেইটো প্ৰশ্ন উত্তৰ নাজানে সমস্যা হ'ব দেই গতিকে ইয়াত আমি সকলোৱে জানো কাৰেক্ট এনসাৰ ইজ কি হ'ব শনি গ্ৰহ চেটাৰ্ণ আঙুঠি আছে ওকে লাষ্ট কুৱেশ্যন অফ দ্য সেশন আজি ক্লাছটো সবাতোতকৈ অন্তিমটো কুৱেশ্যন হল ইয়াত মই বিভিন্ন ধৰণৰ টপিকৰ পৰা কুৱেশ্যনখিনি লৈ ডিএলএডৰ বাবে অৰ্থাৎ ইয়াৰ পৰা এইটোৱে হিন্ট দিব বিচাৰিছো যে কোনবিলাক প্ৰশ্ন আমি চোৱাটো ইম্পৰ্টেণ্ট কোনবিলাক টপিকৰ পৰা কুৱেশ্যনবিলাক খুব বেছি আহি থাকে গতিকে আমি সেইখিনি চাব লাগিব আৰু ইয়াৰ ফুল কনচেপ্ট লৈ ক্লাছ আমাৰ আসাম কেৰিয়াৰ পইণ্ট যিটো এপ আছে এপটোৰ ভিতৰত কিন্তু ক্লাছ হ'ব ঠিক আছে গতিকে ইয়াত প্ৰশ্নৰ উত্তৰ কি হ'ব দ্য বৰদলৈ ট্ৰফি কিহৰ লগত জড়িত আমি সকলোৱে জানো ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট বৰদলৈ ট্ৰফি কোনখন খেলৰ লগত জড়িত ফুটবল ক্ৰিকেট ভলীবল আৰু কাবাডী ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব হয় বৰ্তমান আমাৰ যিহেতু ৱৰ্ল্ড কাপ ষ্টাৰ্ট হৈছে কিহৰ ফুটবল হয় নে গতিকে ইয়াত ফুটবল ইজ দা কাৰেক্ট এনসাৰ ওকে মানে বৰদলৈ ট্ৰফি যিটো আছে খেল আছে হল খেলখনৰ লগত জড়িত বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত চ' এইটোৱে আছিলে আজি সেশনটোৰ লাষ্ট কুৱেশ্যন আৰু 20টা কুৱেশ্যন মই আলোচনা কৰিলো আপোনালোকৰ লগত আকৌ কৈছো আমাৰ ডিএলএডৰ বাবে আমি আমাৰ এপত আসাম কেৰিয়াৰ পইণ্ট যিটো এপ আছে এপত ক্লাছ কৰি আছো আপোনালোকে যদি ভাবে যে আসাম কেৰিয়াৰ পইণ্ট এপত জইন হৈ আপোনালোকে ডিএলএডৰ বাবে প্ৰস্তুতি চলাওক যিহেতু এতিয়াও আপুনি য'তেই প্ৰস্তুতি নচলাওক লাগে প্ৰস্তুতি চলাওক মুঠতে কাৰণ পৰীক্ষালৈ হাতত মাত্ৰ সময় কেইটামান দিনহে আছে দিনে দিনে সময়টো কমি আহিছে যিহেতু জুলাই 12 তাৰিখে আপোনালোকৰ পৰীক্ষা গতিকে মাজতে এইকেইটাই দিন গতিকে পঢ়িব লাগিব ভালকৈ পঢ়ি থাকক আৰু যদি আপোনালোকে আমাৰ এপত জইন কৰিব বিচাৰে মাত্ৰ 399 rupees ঠিক আছে হল এই নাম্বাৰটো এটা হোৱাটসআপ কৰক আমাৰ টিমে আপোনাৰ লগত যোগাযোগ কৰিব ঠিক আছে সো আজিলৈ সেশনটো ইমানতে শেষ কৰিছো ভিডিওটো কেনেকুৱা লাগিলে জনাই দিব ক্লাছটো কেনেকুৱা পালে কৰি আৰু উত্তৰবিলাক তলত জনাই দিব যে কমেন্ট বক্সত কিমান নম্বৰ আপোনালোকে পাবলৈ সক্ষম হ'ল পুনৰ এটা নতুন ক্লাছত আপোনালোকক লগ পাম আজিলৈ বাই বাই